নমস্কাৰ, মই কমল কলিতাই সৃজন চিকিৎসালয়ৰ অন্য এটি ভিডিঅ'লৈ তোমাক সকলোকে স্বাগতম জনাইছোঁ। আজি জীৱন প্ৰক্ৰিয়াৰ তোমাৰ দ্বিতীয়টো ভিডিঅ' আৰু আজি আমি ডিছকাছ কৰিম তোমাৰ মানুহৰ পৰিপুষ্টি, মানে মানুহে খাদ্যবিলাক কিদৰে যিবিলাক খাদ্য খায় সেইবিলাক কিদৰে হজম হ'ব। ঠিক আছে, তো এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ভালকৈ চাই যাবা। এতিয়া চাবা, আমি যেতিয়া খাদ্য খাম, খাদ্য খোৱাৰ লগে লগে প্ৰথম ষ্টাৰ্টিং যিটো হজম হোৱা প্ৰক্ৰিয়াটো তোমাৰ মুখৰ পৰাই ষ্টাৰ্ট হৈ যায়। তো যেতিয়া খাদ্য খাম আমি, খাদ্যত তোমালোকে জানা সৰু ক্লাছত পাইছা যে কি হয়, খাদ্যত মেইনলি তিনিটা উপাদান থাকে আৰু বাকী থাকে বাৰু। প্ৰথম মেইন উপাদানকেইটা কৈছোঁ, তোমালোকে জানা যে কি খাদ্যত কি থাকে, মেইন কাৰ্বহাইড্ৰেট, তাৰপিছত কি থাকে তোমাৰ প্ৰটিন আৰু থাৰ্ডটো হৈছে তোমাৰ চৰ্বি। এই তিনিটা হৈছে তোমাৰ প্ৰধান উপাদান। তাৰ উপৰিও থাকিব তোমাৰ খাদ্যতে তোমাৰ ভিটামিন থাকিব, তাৰপৰা খনিজ লৱণ থাকিব। তো সেইবিলাকৰ হজমৰ বিষয়ে আমাৰ নালাগে, কিয় কাৰণ মানে কি হয়, তোমাৰ সেইবিলাকৰ হজম প্ৰক্ৰিয়াটো ইমান টান নহয়। তো সেইবিলাক কেনেকৈ হজম, নৰ্মেলি আমাৰ বডিয়ে কি কৰে, তাক এবজৰ্ব কৰি লয়। যিবিলাক ধৰা ছাপ'জ পানীখিনি ডাইৰেক্ট বডিয়ে আমাৰ এবজৰ্ব কৰিব পাৰে, খনিজ লৱণখিনি ডাইৰেক্ট আমাৰ বা ভিটামিনবিলাক আমাৰ বডিয়ে এবজৰ্ব কৰিব পাৰে। কিন্তু তোমাৰ যি তিনিটা উপাদানৰ কথা ক'লোঁ মই, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি, এইবিলাকৰ কি হয়, তোমাৰ প্ৰথম সৰু সৰু বনাই ল'ব লাগিব। তাৰমানে আমি এনেকুৱা নহয়, ছাপ'জ মই ভাত খাইছোঁ, ভাতটো ডাইৰেক্ট মোৰ তেজত মিহলি হৈ যাব নোৱাৰে। তো তাক কি কৰিব, তোমাৰ ভাতৰ যিটো জটিল কাৰ্বহাইড্ৰেটটোক তোমাৰ কি কৰিব, আমাৰ বডিয়ে সৰু কৰি লাষ্টত এনেকুৱা সৰল পৰ্যায়লৈ নিব যাতে আমাৰ কি হয়, তেজে সেইখিনি তোমাৰ কি কৰিব পাৰে, এবজৰ্ব কৰিব পাৰে আৰু তাক আমাৰ লাগতিয়াল কামবিলাকত ইউজ কৰিব পাৰে। ঠিক আছে, গতিকে এতিয়া চাবাচোন কেনেকৈনো ষ্টাৰ্ট হয়। প্ৰথম প্ৰক্ৰিয়াটো চোৱা, যেতিয়া আমি খাদ্য খাম, খাদ্যখিনি ক'ত সোমাব, তোমাৰ খাদ্য বুলি কওঁতেতো তোমালোকে গম পাইছা তিনিটা উপাদান থাকিব, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু তোমাৰ কি ফেটছ। মই এনেকৈ চিম্পলি বুজালোঁ বাৰু। এতিয়া বুজি ল'বা, যেতিয়া কাৰ্বহাইড্ৰেটখিনি খাম, প্ৰথম কথা আমাৰ ষ্টাৰ্ট হ'ব মুখতেই। মুখত তোমাৰ তিনিটা লালতী গ্ৰন্থি থাকে। এতিয়া চোৱা, লালতী গ্ৰন্থিবিলাক ক'ত থাকিব, ইয়াত এটা ছবি ৰাখি থৈ দিছোঁ, চোৱা ইয়াত এটা লালতী গ্ৰন্থি আছে তোমাৰ মোটামুটি কাণৰ কাষত। ঠিক আছে, তাৰপিছত এটা তলফালে থাকিব, ঠিক আছে, আৰু এটা তোমাৰ জিভাৰ তলৰ ফালে থাকিব। এই তিনিটা লালতী গ্ৰন্থিৰ পৰা নামকেইটা দিয়া আছে, তোমালোকে চালে চাব পাৰা, কিন্তু তোমাৰ ক্লাছ 10ত বাৰু ইমান ইম্পৰ্টেণ্ট নহয়। যিটো পেৰটিড গ্ৰন্থি, তাৰপিছত কি ছাবমেণ্ডিবুলাৰ মানে কি গ্ৰন্থি, আৰু এটা কি আছিল ছাবলিংগুৱেল গ্ৰন্থি, এইবিলাক নালাগে বাৰু, তথাপিও আৰু লিখি থৈ দিছোঁ, চালে চাব পাৰা। এতিয়া সেই তিনিটা গ্ৰন্থিৰ পৰা তোমাৰ কি হয়, লালতী ওলায়। ঠিক আছে, এতিয়া লালতীখিনি আমাক কি কৰিব, যিখিনি মানে আমি খাদ্য খালোঁ, খাদ্যত কি কি আছিল তোমাৰ মনত আছে, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু তোমাৰ চৰ্বি। এতিয়া যিটো কাৰ্বহাইড্ৰেট, ইয়াৰ পৰা যিটো লালতী ওলাইছিল, লালতীত তোমাৰ তিনি ধৰণৰ কি থাকে, পদাৰ্থ থাকে। মনত ৰাখিবা, তিনি ধৰণৰ পদাৰ্থ থাকে বুলি কৈছোঁ। তো এটা তোমাৰ কি আছিল, টাইলিন বুলি কয়। আন এটাৰ নাম কি আছিল তোমাৰ লাইচোজাইম। আন এটা হ'ল তোমাৰ কি মিঅ'চিন। এতিয়া ক্লাছ 10ত তোমালোকে এই তিনিটাক একেলগে কি বুলি পাইছা, তোমালোকে কিতাপত লালতী এমাইলেজ বুলি পাইছা, লালতী এমাইলেজ। এতিয়া এই তিনিটা পদাৰ্থৰ কামনো কি, এতিয়া তোমালোকে ভালকৈ শুনিবা। তো প্ৰথম কামটো আহিল তোমাৰ টাইলিনটো কি কৰিব, এতিয়া টাইলিনটোৱে যিটো তোমাৰ কাৰ্বহাইড্ৰেট আছিল, কাৰ্বহাইড্ৰেটটোক তাৰমানে সৰু অৱস্থালৈ নিব। অলপ আগতে যে কৈছিল সৰু কৰিব লাগিব, গতিকে টাইলিনটোৱে কাৰ্বহাইড্ৰেটটোক ভাঙি কি বনাব, তোমাৰ সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰিব, সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰিলে। ঠিক আছে, এটা কাম বুজি পালা। তাৰপিছত নেক্সট আন এটা এনজাইম আছিলে তোমাৰ কি, লাইচোজাইম। এতিয়া লাইচোজাইমে কি কৰিব, তোমাৰ খাদ্যত যদি কিবা তোমাৰ বীজাণু থাকে, সেই বীজাণুবিলাকক ধ্বংসত সহায় কৰে। ঠিক আছে, আৰু থাৰ্ডটো হ'ল তোমাৰ মিঅ'চিনে কি কৰিব, এতিয়া যিখিনি তুমি খাদ্য খালা, সেই খাদ্যখিনিক কি কৰিব, বিজলুৱা কৰিব। এতিয়া বিজলুৱা কৰিবৰ কিয় প্ৰয়োজন হ'ল, তোমাৰ যিটো খাদ্য,
যদি বিজল নহ'লে তোমাৰ কি ধৰা আমি গিলাত তাৰমানে কি হ'লে অলপ টান হ'লে কথাটো ঠিক আছে গতিকে যাতে গিলাত সহজ হয় সেইটো হেল্প কৰিব তোমাৰ মিঅ'চিনে গতিকে অভাৰঅল যদি চাবলৈ যাওঁ তোমালোকে গম পালা যে কি যিটো লালতি এমাইলেজ সেইটো তিনিটা কাম কৰিব এটা কি কৰিব তোমাৰ যিটো কি কৈছিলোঁ যে কাৰ্বহাইড্ৰেটক ভাঙি কি কৰিব সৰল চেনি কাৰ্বহাইড্ৰেটক ভাঙি কিনে কি বনাব সৰল চেনিলৈ ৰূপান্তৰ কৰিব তাৰপিছত নেক্সট কি ছেকেণ্ড কামটো কি কৰিলোঁ লালতিৰ যে তোমাৰ কি কৰিছিল বেক্টেৰিয়াবিলাকক কি কৰিব বেক্টেৰিয়া নক'ব আৰু বেক্টেৰিয়া বা বেলেগো থাকিব পাৰে যিবিলাক বীজাণু আছিল তোমাৰ বীজাণুবিলাকক কি কৰিব ধ্বংস কৰিব আৰু নেক্সট যিটো আছিল মিঅ'চিনে কি কৰিব থাৰ্ডটো খাদ্য বিজলুৱা কৰিব ঠিক আছে এতিয়া এই যিখিনি বিজলুৱা খাদ্য নেক্সট কোনফালেদি আহিব আমি গিলিম গিলাৰ পিছত কি হ'ব তোমাৰ খাদ্য নলীদি আহিব তো বহুতৰ কনফিউজন হয় যে কি আমাৰ মানে ইয়াত তোমাৰ নলী এডাল আছে নে দুডাল আছে তো মনত ৰাখিবা আমাৰ ইয়াত দুডাল নলী আছে এডাল শ্বাস নলী আৰু এডাল খাদ্য নলী ঠিক আছে আৰু যিডাল আমি ফিল কৰিব পাৰোঁ যিডাল টাচ কৰিব পাৰাডাল হ'ল তোমাৰ শ্বাস নলী আৰু যিডাল খাদ্য নলী ভিতৰ ফালে থাকে এতিয়া কথা হ'ল টপিকলৈ আহোঁ আকৌ পুনৰ যিডাল খাদ্য নলী আছিল তোমাৰ খাদ্য নলীডাল হ'ল তোমাৰ চেপেটা লাগি থাকে মানে বেলুন এটা যেতিয়া ফুলাই নিদিবা তুমি ফুলাই নিদিলে কি হয় বেলুনটো তোমাৰ চেপেটা লাগি থাকে ঠিক তেনেকৈ খাদ্য নলীডালে তোমাৰ চেপেটা লাগি থাকে যেতিয়া খাদ্য খাম যিফালে এইডাল চোৱা এতিয়া খাদ্য নলীডাল যেতিয়া খাদ্য খাম আমি যিফালেদি খাদ্য যাব সেই জেগাখিনি এনেকৈ কি হয় তোমাৰ ফুলি যায় ঠিক আছে আৰু বাকী জেগাখিনি তোমাৰ কি হৈ থাকে সৰু হৈ থাকে এইখিনি জাগাৰ পৰা খাদ্যখিনি যেতিয়া যাব তল পাব তলৰখিনি ফুলিব এইখিনি জেগা পুনৰ চেপেটা লাগিব এইখিনি খাদ্যখিনি পুনৰ আগবাঢ়িব যেতিয়া আৰু তল পায় এইখিনি জেগা ফুলিব খাদ্য নলীডালৰ এইখিনি চেপেটা লাগিব ইয়াত দেখিছা তোমালোকে এই মুভমেণ্ট কেইটা চোৱা য'ত খাদ্য আছে এইখিনি জেগা ফুলে বাকীখিনি তোমাৰ কি হয় চেপেটা লাগি থাকে গতিকে তাৰমানে আমি এটা কথা গম পালোঁ যে যেতিয়া তোমাৰ খাদ্য নলীৰে খাদ্যবিলাক যাই থাকে তাত এটা মুভমেণ্ট হৈ থাকে খাদ্য নলীডালত এটা মুভমেণ্ট হৈ থাকে বুজি পাইছা এই মুভমেণ্টটোৰ এটা নাম আছে সেইটো কি এই গতিটোৰ এটা নাম আছে নামটো কি পেৰিষ্টেলটিক গতি তোমালোকে এবাৰ যিটো স্পেলিংটো বুকত চাই ল'বা মোৰ অলপ গড়বড়ি হ'ব পাৰে নাই হোৱা চাগে ঠিক আছে গতিকে আমি দুটা বস্তু গম পালোঁ এ পাৰ্টটোৰ কথা গম পালোঁ মানে মুখত কি হ'ল খাদ্যখিনিৰ বি পাৰ্টটোৰ কথা গম পালোঁ খাদ্য নলীডালৰ বিষয়ে গম পালোঁ কি হ'ল খাদ্য নলীত পেৰিষ্টেলটিক গতি বুলি কিবা এটা বস্তু আছে এতিয়া নেক্সট চি পাৰ্টটো চোৱা তো খাদ্য খালোঁ মানে খাদ্য নলী দি গ'ল নেক্সট পাৰ্ট ক'ত পৰিব তোমাৰ যিটো আমাৰ পেট আমি যিটো পেট বুলি কওঁ বুজিছেনে পেটকে এতিয়া আমি কি বুলি ক'ম এই পাকস্থলী বুলি ক'ম মেইন ছবিটোত কোনটো পাকস্থলী তোমালোকে গম পাইছা যে কোনটো এইটো এনেকৈ যে এটা দেখিছা তোমালোকে এইটোৱে হ'ব পাকস্থলী মই বুজাৰ সুবিধাৰ্থে সেইটো পেজত এক্সট্ৰাকৈ ৰাখি থৈ দিছোঁ এতিয়া যিখিনি খাদ্য মানে খাদ্য নলীৰে আহি কিনে ক'ত পৰিব এতিয়া ইয়াৰ পাকস্থলীত পৰিব এতিয়া পাকস্থলীত অহাৰ পিছত এতিয়া বুজি ল'বা প্ৰথম কথা পাকস্থলীত কি থাকিব পাকস্থলীত থাকে এটা এচিড যাৰ নাম কি হাইড্ৰক্লৰিক এচিড আৰু এটা উৎসেচক থাকে উৎসেচকটোৰ নাম হ'ল পেপচিন আৰু আন এটা পদাৰ্থ থাকে সেইটো হ'ল শ্লেষ্মা ঠিক আছে এই তিনিটা বস্তু বুজি ল'বা এতিয়া প্ৰথম কথা আহিল তোমাৰ পেপচিনৰ কামটো আগতে কওঁ এতিয়া পেপচিনে কি কৰিব তোমাৰ এতিয়া খাদ্যৰ যে তিনিটা উপাদান পাইছিলা কি পাইছিলা কাৰ্বহাইড্ৰেট প্ৰটিন আৰু তোমাৰ কি আছিল চৰ্বি ঠিক আছে ৰ'বা এক মিনিট ওকে এতিয়া যিটো কাৰ্বহাইড্ৰেট আছিল তোমালোকে গম পালা মুখত কিছু পৰিমাণে হজম হ'ল এতিয়া যিটো এতিয়া প্ৰটিন নেক্সট প্ৰটিনৰ কামটো আহিব প্ৰটিনৰ কামত কি কৰিব প্ৰটিনক যিটো সৰল অৱস্থালৈ নিয়াৰ কাম কৰিব সেই কামটো কৰিব পেপচিনে এতিয়া পেপচিনে কি কৰিব এতিয়া পেপচিনৰ কামটো আহিল তোমাৰ পেপচিনে প্ৰটিনৰ সৰল অৱস্থালৈ ৰূপান্তৰ কৰে সৰল অৱস্থালৈ ৰূপান্তৰ কৰে ঠিক আছে এতিয়া এইখিনিতে আৰু এটা বস্তু বুজি ল'বা যে কি হয়
যিটো প্ৰটিনক মই সৰল অৱস্থালৈ নিয়ে বুলি ক'লোঁ সেইটো কিন্তু পুৰা তোমাৰ আমাৰ বডিয়ে এবজৰ্ব কৰিব পৰাকৈ ইমান সৰল অৱস্থালৈ যোৱা নাই আৰু তাৰমানে তাক কি কৰিব লাগিব সৰল কৰিব লাগিব তো সেইখিনি পাৰ্ট আমি পিছত পঢ়িম তো এতিয়া নেক্সট আহিব তোমাৰ হাইড্ৰক্লৰিক এচিডৰ কাম এতিয়া হাইড্ৰক্লৰিক এচিডে কি কৰিব এতিয়া সাপোজ তুমি এখন সাইকেল চলাই আছা সাইকেলখন তুমি জোৰকৈ চলাব পাৰা নাই হয়নে যদি তোমাক পিছফালৰ পৰা কোনোবা এজনে ঠেলি দিলে তুমি কি অবভিয়াছলি তুমি কি কৰিব পাৰিবা সাইকেলখন স্পীডত চলাব পাৰিবা ঠিক তেনেকৈ তোমাৰ কি কৰিব হাইড্ৰক্লৰিক এচিডে কি কৰিব পেপচিনক তোমাৰ সেই সাপোৰ্টটো দিব অৰ্থাৎ কি কৰিব হাইড্ৰক্লৰিক এচিডে পেপচিনৰ কাৰ্যটো তীব্ৰ কৰাত সহায় কৰে তাৰমানে স্পীডত কৰাত সহায় কৰে ঠিক আছে তো হাইড্ৰক্লৰিক এচিডৰ এটা কাম পালা কি পেপচিনৰ কাৰ্য তীব্ৰ কৰে এটা কাম পালা আন এটা কাম হ'ল হাইড্ৰক্লৰিক এচিড যেহেতু এইটো এচিড হয়নে নহয় আৰু তোমালোকে জানা যে হাইড্ৰক্লৰিক এচিড কি হয় প্ৰকৃতিত পোৱা এচিডৰ ভিতৰত তোমাৰ আটাইতকৈ ষ্ট্ৰং ঠিক আছে ষ্ট্ৰং মানে ষ্ট্ৰংগেষ্ট ঠিক আছে গতিকে কিন্তু এইখিনিত আৰু এটা কথা মনত ৰাখি থৈ দিবা যে যদিও হাইড্ৰক্লৰিক এচিড কি হয় ষ্ট্ৰংগেষ্ট এচিড প্ৰকৃতিত পোৱা কিন্তু তথাপিও এচিডৰ ৰজা বুলি বেলেগ এটা এচিডকে কোৱা হয় কিন্তু কাক কয় সালফিউৰিক এচিড কিয় তাৰ কাৰণ তোমাৰ কি হয় সালফিউৰিক এচিডৰ ব্যৱহাৰটো বহুত বেছি উদ্যোগিক ক্ষেত্ৰবিলাক যেনেকৈ তোমালোকে গম পোৱা গাড়ীৰ বেটাৰী হওক কিবা বেটাৰী হওক তো সেই বেটাৰীবিলাক যেতিয়া যিবিলাক এচিড থাকে সেইবিলাকত তোমাৰ সালফিউৰিক এচিডে ঠিক আছে যেনেকৈ মানে এটা এক্সাম্পলৰ হয় চিম্পলি বুজি ল'ব পাৰা যে বাঘ আৰু সিংহৰ ভিতৰত বল কাৰ বেছি নিশ্চয় বাঘৰ বল বেছি কিন্তু ৰজা বুলি কাক কয় সিংহক কয় ঠিক আছে তাৰ এটিটিউডৰ কাৰণে গতিকে ঠিক তেনেকৈ মনত ৰাখিবা যে হাইড্ৰক্লৰিক এচিডটো ইমান ষ্ট্ৰং গতিকে আৰু এটা কাম কৰে সি কি কৰিব যিবিলাক বেক্টেৰিয়া বা চিম্পলি ক'লোঁ বীজাণুবিলাক ই কি কৰে ধ্বংস কৰে ঠিক আছে এতিয়া থাৰ্ড পাৰ্টটো আহিল তোমাৰ শ্লেষ্মা এতিয়া শ্লেষ্মাই কি কৰিব এইমাত্ৰ ক'লোৱে হাইড্ৰক্লৰিক এচিড কিমান ষ্ট্ৰং এতিয়া তোমালোকে ধৰা চিনেমা যেতিয়া চাইছা চিনেমা চালে তোমালোকে দেখিছা এচিড ভিক্টিমছবিলাক মানে এচিড যেতিয়া গালত মানে কিছুমান মানে কি বদমাছবিলাকে যে তোমাৰ মাৰি দিয়ে গালত হয়নে নহয় তো দেখিছা একদম গালবিলাক কি কয় পুৰি নিয়ে ঠিক আছে ইমান ষ্ট্ৰং যিটো এচিড ধৰা তাতকৈও মানে যিটো সালফিউৰিক এচিড মেইনলি সিহঁতে চাগে ব্যৱহাৰ কৰে এতিয়া তাতকৈও বেছি ষ্ট্ৰং কি হাইড্ৰক্লৰিক এচিড আমাৰ পেটত আছে কিন্তু পেটটো একো কিয় হ'ব পৰা নাই তো এতিয়া তাৰমানে কি হয় আমি জানিব লাগিব যে কি হয় এটা বস্তুৱে আমাক কি কৰি আছে হেল্প কৰি আছে সেই বস্তুটো কি শ্লেষ্মাই কি কৰে আমাৰ যিটো পাকস্থলীৰ বেৰখনক সুৰক্ষা দিয়ে যিখন বেৰ আছে পাকস্থলীৰ সেই বেৰখনক কি কৰি থাকে সি এটা প্ৰটেকশ্যন দিয়ে কিয় কাৰ পৰা প্ৰটেকশ্যন দিব এই যিটো হাইড্ৰক্লৰিক এচিডে যাতে পাকস্থলীটো একোই কৰিব নোৱাৰে তো তাৰ পৰা কি কৰিব শ্লেষ্মাই তোমাৰ প্ৰটেক্ট কৰিব গতিকে আমি কি লিখিম শ্লেষ্মাৰ কাম যে পাকস্থলী বেৰখনক হাইড্ৰক্লৰিক এচিডৰ পৰা সুৰক্ষা দিয়ে তো এইকেইটা হ'ল তোমাৰ পাকস্থলীত এইখিনি বস্তু হ'ব মনত থাকিব একদম চিম্পলি আৰু এবাৰ কৈছোঁ পেপচিনে কি কৰিছিল খাদ্যৰ প্ৰটিন অংশক ভাঙিছিল তাৰপিছত তোমাৰ হাইড্ৰক্লৰিক এচিডে কি কৰিছিল পেপচিনক মানে কি কৰিছিল ঠেলিছিল ডেট মিনছ কাৰ্যটো তীব্ৰ কৰিছিল তাৰপিছত আৰু লগতে কি কৰিছিল বীজাণু ধ্বংস কৰিছিল আৰু শ্লেষ্মাই কি কৰিছিল হাইড্ৰক্লৰিক এচিডে যাতে পাকস্থলীটোক একোই কৰিব নোৱাৰে তাৰ পৰা সুৰক্ষা দিছিল ঠিক আছে এতিয়া নেক্সট পাৰ্ট বুজি ল'বা নেক্সট আগৰ ছবিটা আৰু এবাৰ চোৱা এতিয়া আমি চি পাৰ্টটো অলৰেডি বুজিলোঁ এতিয়া নেক্সট আহিব ডি পাৰ্ট এতিয়া ডি পাৰ্টটো বুজি ল'বা ডি পাৰ্টটো হৈছে তোমাৰ এইটো পাৰ্ট যাৰ তোমালোকে জানা কি বুলি কয় লিভাৰ বুলি কয় হয়নে আমাৰ বডিৰ একমাত্ৰ অৰ্গেন যিটো ৰিজেনেৰেট কৰিব পাৰে মানে কি নতুনকৈ আৰু গঢ়িব পাৰে ঠিক আছে তোমালোকে গম পোৱা লিভাৰ ডোনেট কৰিব পাৰি হয়নে নহয় গতিকে এতিয়া চোৱা এই যিটো লিভাৰ চিম্পলি অসমীয়াত কি বুলি কয় যকৃত আগতটো আছিল পাকস্থলী এইটো আছিল পাকস্থলী এইবাৰ আহিল যকৃতৰ গাত একেলগে আৰু এটা বস্তু লগ লাগি আছে এইটো দেখিছা এইটো পাৰ্টক কি বুলি কয় গোল ব্লেডাৰ বুলি কয় ইংৰাজীত আৰু অসমীয়াত কি বুলি কয় তোমাৰ পিত্তস্থলী
স্থলী তো শুনিছা এই দুটা পাৰ্ট এই দুটাৰ পাৰ্টৰ কথা তাৰমানে আমি একেলগে পঢ়িব লাগিব সেইকাৰণে চিনাকি কৰাই দিছোঁ কি হ'ব ডি আৰু তোমাৰ ই এতিয়া বুজি ল'বা কামখিনি এতিয়া যিটো আমাৰ লিভাৰ আছে মানে চিম্পলি যকৃতে কি কৰে এটা তাৰমানে ৰস নিৰ্গত কৰে সেই ৰসটোৰ নাম কি তোমাৰ পিত্ত ৰস মনত ৰাখিবা পিত্ত ৰস ইংৰাজীত কয় বাইল জুইচ বাইল BILE বাইল জুইচ এতিয়া পিত্ত ৰসটো থবৰ কাৰণে এখন মোনা আছে বুজি পাইছা কি কৈ আছোঁ তাৰমানে যকৃতে সেই ৰসটো নিৰ্গতহে কৰে তাৰমানে সি প্ৰডিউচ কৰে ফেক্টৰীটো যকৃত কিন্তু ষ্ট'ৰ কৰি ৰাখে বেলেগত ষ্ট'ৰ হাউচটো কোনটো এইটো অৰ্থাৎ কি আছিল ইয়াৰ নাম গোল্ড ব্লেডাৰ অৰ্থাৎ কি নামটো পাহৰি যাওঁ তোমাৰ পিত্তস্থলীত জমা কৰি দিয়ে এতিয়া যিখিনি খাদ্য পাকস্থলীৰ পৰা আহিছিল পাকস্থলীৰ পৰা ক'ত পৰিলে ক্ষুদ্ৰান্তদালত পৰিলে ক্ষুদ্ৰান্তত অহা খাদ্যখিনিৰ লগত এইখিনি জেগাত য'ত এই নলীডাল আহিছিল সেইখিনি জেগাত তোমাৰ কি লগ লাগিব ইয়াৰ পৰা যিটো ৰস ওলাইছিল পিত্ত ৰসটোৱে কাৰ লগত লগ লাগিব এতিয়া খাদ্যখিনিৰ লগত লগ লাগিব এতিয়া খাদ্যখিনিৰ লগত লগ লাগিলে এতিয়া কি কৰিব এতিয়া বুজি ল'বা ভালকৈ এইখিনি কথা যিহেতু খাদ্যখিনি ক'ৰ পৰা আহিছে পাকস্থলীৰ পৰা আহিছে পাকস্থলীত কি এচিড আছিল হাইড্ৰক্লৰিক এচিড আছিল তো যিহেতু এচিডে লগ লাগিছে খাদ্যখিনিৰ লগত সেই খাদ্যখিনিও কেনেকুৱা হৈ আছে এচিডিক হৈ আছে মানে আমলিক হৈ আছে এতিয়া আমলিক খাদ্যভাগে যেতিয়া পেটৰ ভিতৰত যাব প্ৰব্লেম দিব পাৰে বুজি পাইছেনে কাৰণ তাত হাইড্ৰক্লৰিক ইমান ষ্ট্ৰং এচিড আছে বুজি পাইছেনে গতিকে তোমাৰ সেই হাইড্ৰক্লৰিক এচিডটো গুচাবৰ প্ৰয়োজন হয় ঠিক আছে গুচাব লগা হয় তো গুচাব এতিয়া কোনে তোমাৰ এইটো ইয়াৰ যিটো পিত্তৰসৰ কামটো বুজি ল'বা তো 1 নম্বৰ কামটো কি কৰিব যে খাদ্যখিনিৰ পৰা আমলিক ধৰ্মটো গুচাই এতিয়া ক্ষাৰকীয় কৰিব তাৰ আমলিকখিনি গুচাই দিব কি কৰিব খাদ্যভাগ তোমাৰ কি কৰে ক্ষাৰকীয় কৰে তোমালোকে কেতিয়াবা এটা বস্তু ফিল কৰিছা কি ফিল কৰিছা যেতিয়া মাছ খোৱা তোমালোকে মাছ খালে চাবাচোন কেতিয়াবা তিতা লাগে কিয় তিতা লাগে এইটোৱে তোমাৰ বুজি পাইছানে যে তোমাৰ যিটো তোমাৰ গোল্ড ব্লেডাৰ থাকিব সিহঁতৰ তো তাৰ পৰা কি হয় পিত্ত বুলি যে কওঁ আমি চিম্পলি পিত্ত বুলিয়ে তো কওঁ গতিকে পিত্তৰ পৰা তোমাৰ ভিতৰত যিটো ৰস থাকে ৰসটো ভাঙি যায় যেতিয়া মাছ টুকুৰাৰ লগত মিক্স হয় বহুত তিতা হৈ যায় কিয় তিতা হয় তাৰমানে যিবিলাক ক্ষাৰকীয় বস্তুবিলাক তোমাৰ তিতা লাগে গতিকে সেইকাৰণে তোমাৰ মাছ পিছত তিতা লাগে মানে ধুলেও আনকি গুচাব নোৱাৰি ইমান তিতা হৈ যায় তো এতিয়া বুজি ল'বা তো এইখিনি হ'ল তোমাৰ কাৰ কাম লিভাৰ আৰু তোমাৰ যিটো গোল্ড ব্লেডাৰ আছিল ঠিক আছে ক্লিয়াৰ তো যদি ক'ব লাগে আৰু এবাৰ বুজাই দিছোঁ বাৰু কি হৈছিল যে লিভাৰে এটা ৰস নিৰ্গত কৰে ৰসটোৰ নাম পিত্ত ৰস জমা কৰি ৰাখে কিন্তু বেলেগত জমা কৰি ৰাখে ক'ত তোমাৰ পিত্তস্থলীত বা গোল্ড ব্লেডাৰ তাৰপিছত গোল্ড ব্লেডাৰে কি কৰে যেতিয়া খাদ্যখিনি আহি পাব তেতিয়া কি কৰে ক্ষুদ্ৰান্তলৈ গুচি যায় সিও এইটো কনফিউজনত নাথাকিব যে খাদ্য লিভাৰেদি যায় লিভাৰেদি নাযায় লিভাৰৰ পৰা ৰসটো আহিব তো এতিয়া যিটো ৰস জমা হৈ আছিল ৰসটো আহি ক'ত পৰিলে ক্ষুদ্ৰান্তত পৰিলে খাদ্যখিনিৰ লগত লগ লাগি কি কৰিলে খাদ্যভাগ ক্ষাৰকীয় কৰিলে ঠিক আছে লগতে আৰু এটা কাম কৰে মনত ৰাখিবা যে চৰ্বিৰ ইমালচন ঘটায় এতিয়া ইমালচন মানে কি বস্তু আকৌ সেইটো কনফিউজন থাকে তোমালোকৰ ঠিক আছে এতিয়া চোৱা তাৰমানে যিটো ৰস আছিল মানে পিত্তৰসে মনত ৰাখিব যে খাদ্যৰ হজমত একো হেল্প নকৰে ঠিক আছে তেতিয়াহ'লে কি কৰিব এতিয়া ছাপ'জ চোৱা যেতিয়া আমি গাখীৰত যদি টেঙা মই আটি দিওঁ টেঙা আটিলে কি হয় গাখীৰৰ পৰা পানীখিনি আৰু তাত থকা গোটা বস্তুখিনি তোমাৰ কি হয় ছেপাৰেট হৈ যায় ঠিক আছে ঠিক তেনেকৈ কি কৰিবা আমাৰ যিখিনি খাদ্য আছিল খাদ্যত যেতিয়া তোমাৰ এই ৰসটো পৰিব অৰ্থাৎ কি আছিল পিত্তৰসটো পৰাৰ লগে লগে কি হ'ব তাত থকা চৰ্বিখিনি ছেপাৰেট হৈ যায় খাদ্যখিনিৰ পৰা আৰু সেই প্ৰক্ৰিয়াটোক কি বুলি কয় এমালচন বুলি কয় মনত থাকিব গতিকে তোমালোকে মনত ৰাখিবা যে পিত্তৰস এটা এনজাইম নহয় সি তাৰমানে খাদ্যৰ হজমত হেল্প নকৰে কিন্তু কি কৰে প্ৰচেছটোত অকণমান হেল্প মানে কি হজমত মানে কি সৰু কৰাত হেল্প নকৰে ঠিক আছে সৰল পৰ্যায়লৈ নিনিয়ে কিন্তু এটা বেলেগ কাম কৰে কি চৰ্বি অংশক ছেপাৰেট কৰি দিয়ে খাদ্যখিনিৰ পৰা আৰু যাক সেই যিটো প্ৰচেছক আমি কি বুলি কওঁ এমালচন বুলি কওঁ ঠিক আছে এতিয়া নেক্সট পাৰ্ট আহিল তোমাৰ সেই খাদ্যখিনি এটা কি হ'ব আৰু অলপ তলত যাব ক্ষুদ্ৰান্তৰ এতিয়া নেক্সট আৰু আকৌ আগৰ ছবিটোত চোৱা ডি গ'ল তাৰপিছত কি হ'ব ইও গ'ল তাৰপিছত নেক্সট আহিব তোমাৰ এফ পাৰ্টটো
যিটো তোমাৰ পাকস্থলীৰ ফালে থাকে, আন এটা পাকস্থলী অকণমান ভিতৰ ফালে থাকে, আন এটা অৰ্গেন আছে, এইটো তোমালোকে দেখিছা চাগে, ৰঙা কৰি দিলে ভালকৈ বুজি দেখিবা। আন এটা অৰ্গেন আছে ভিতৰ ফালে, যাক আমি কি বুলি কওঁ, অগ্নাশয় বুলি কওঁ। এতিয়া অগ্নাশয়ৰ কামটো বুজি ল'বা। এতিয়া অগ্নাশয়ৰ কাম কি হ'ব, যেতিয়া খাদ্যভাগ অগ্নাশয়ত আহিলে, অগ্নাশয়ত অহাৰ লগে লগে অগ্নাশয় বোলে কি ক'ব যে মই অলপ হেল্প কৰিম তোমালোকৰ কামত, ঠিক আছে। গতিকে ই কি হেল্প কৰিব, এতিয়া ই হেল্প কৰিব তোমাৰ, ইয়াৰ পৰা দুটা বস্তু ই নিৰ্গত কৰিব, বস্তু নকওঁ বাৰু, এনজাইম ক'ম, দুটা এনজাইম নিৰ্গত কৰিব, এটা কি লাইপেজ, এক মিনিট, এটা আছিল তোমাৰ কি লাইপেজ, আৰু ছেকেণ্ডটো হ'ল তোমাৰ ট্ৰিপচিন। ঠিক আছে। এতিয়া লাইপেজৰ কাম কি এতিয়া বুজি ল'বা। লাইপেজে কি কৰিব, মই অলপ আগতে যিটো কথা ক'লোঁ, চৰ্বিক ভাঙিব নোৱাৰিলে কোনে, তোমাৰ যিটো পিত্তৰস আছিল, এতিয়া চৰ্বিক মুঠেও ভাঙাই নাই এতিয়ালৈ, তো এতিয়া চৰ্বিখিনিক ভাঙা কাম কোনে কৰিব, এই লাইপেজে। লাইপেজে কি কৰিব, চৰ্বিৰ পাচনত সহায় কৰে, চৰ্বিৰ পাচনত সহায় কৰে। আৰু যিটো ট্ৰিপচিন আছিল, ট্ৰিপচিনে যিটো প্ৰটিন আছিল, প্ৰটিনটোক আকৌ ভাঙিব, প্ৰটিনৰ পাচনত সহায় কৰে, অ'কে, প্ৰটিনৰ পাচনত সহায় কৰে, ঠিক আছে। এতিয়া তোমালোকৰ এতিয়া বহুত বস্তু পাই গ'লা ন, তো কনফিউজন হ'ব। তোমালোকে মনত ৰাখিবা, যিকেইটাত চিন আছিল, চিন থকা কেইটা হ'ল প্ৰটিন বিশ্লেষী, মনত ৰাখিবা, প্ৰটিন হ'লে চিন, ঠিক আছে। যেনেকৈ তোমাৰ এটা চিন থকা শব্দ পাইছিলা, মানে কি এনজাইম পাইছিলা তোমালোকে পেপচিন, আৰু এটা শব্দ পালা এতিয়া ট্ৰিপচিন। পেপচিন আৰু ট্ৰিপচিন দুয়োটাই প্ৰটিন ভাঙে। তাৰপিছত তোমাৰ যিটো লালতি এমাইলেজ আছিল মুখত, সেইটোৱে ভাঙিছিল তোমাৰ কাৰ্বহাইড্ৰেট, আৰু এটা নতুন পালোঁ মাত্ৰ কি লাইপেজ। লাইপেজটোৱে কি কৰে, তোমাৰ চৰ্বিৰ পাচনত সহায় কৰে, ঠিক আছে। তো এতিয়া নেক্সট বুজি ল'বা, আৰু এটা কথা মনত ৰাখি থৈ দিয়া, যে যিটো অগ্নাশয়টোৱে আমাৰ কি কৰে, এটা হৰমন ৰিলিজ কৰে, তোমালোকে জানা নিশ্চয়, ইনচুলিন, যাৰ কাৰণে তোমাৰ ডায়েবেটিছ ৰোগ হয়, ঠিক আছে। ইয়াৰ বিষয়ে আমি তোমাৰ নেক্সট চেপ্টাৰত যিটো বায়'লজি, তাত পঢ়িবলৈ পাম বাৰু, যিটো নিয়ন্ত্ৰণ আৰু সমন্বয় আছে, তো তাত ভালকৈ ডিটেইলছত পঢ়িম, তো আজি সেইখিনি নকওঁ। তো এতিয়া বুজি ল'বা নেক্সট কি হ'ব। এতিয়া F2 পালা। নেক্সট আহিব তোমাৰ জি মানে এতিয়া ক্ষুদ্ৰান্তডাল তলৰ ফালে যায়, দুনিয়াৰ একা বেকা নলী লৈ সৃষ্টি হয়, বুজি পাইছেনে, একদম পাক লাগি থাকে। এতিয়া এই ক্ষুদ্ৰান্তত কি হ'ব বুজি ল'বা, লাষ্ট ফিনিচিং দিব এতিয়া ক্ষুদ্ৰান্তই, বুজি পাইছা কি কৈছোঁ। এতিয়া ক্ষুদ্ৰান্তডালে কি ক'লোঁ, যে তোমাৰ লাষ্ট ফিনিচিং দিব, তাৰমানে লাষ্ট একদম যিমান পাৰি সিমান সৰু সৰু কৰিব, যাতে একদম বডিয়ে ল'ব পাৰে। এতিয়া কেনেকৈ সৰু কৰিব, এতিয়া খাদ্যত তিনিটা উপাদান আছিল আমাৰ, কি কাৰ্বহাইড্ৰেট, প্ৰটিন, আৰু তোমাৰ কি আছিল চৰ্বি, ঠিক আছে। ইয়াত যিবিলাক তোমাৰ যিডাল তোমাৰ ক্ষুদ্ৰান্ত আছিল, তাতো কিছুমান সৰু সৰু গ্ৰন্থি থাকে, আৰু সেই গ্ৰন্থিৰ পৰা আন এটা ৰস ওলায়, কি বুলি কয় আন্ত্ৰিক ৰস। অন্ত্ৰ ক্ষুদ্ৰান্ত, অন্ত্ৰৰ পৰা ওলাই কাৰণে কি বুলি কয় আন্ত্ৰিক ৰস, ঠিক আছে। এই যিটো আন্ত্ৰিক ৰস, এই আন্ত্ৰিক ৰসে কি কৰিব, এই যিটো তোমাৰ খাদ্যত তিনিটা উপাদান আছিল, একদম লাষ্ট ফিনিচিং দিব ইহঁতক। ফিনিচিং কেনেকৈ দিব, কাৰ্বহাইড্ৰেটক তাৰমানে আমাৰ বডিয়ে কেতিয়া এবজৰ্ব কৰিব পাৰে, যেতিয়া গ্লুক'জলৈ পৰিণত হয়, ঠিক আছে। আৰু আন্ত্ৰিক ৰসে সেইটো কাম কৰিব, অৰ্থাৎ কাৰ্বহাইড্ৰেটক ভাঙি কি কৰিব, একদম গ্লুক'জ বনাব, আৰু প্ৰটিনটোক আমাৰ বডিয়ে কেতিয়া এবজৰ্ব কৰিব পাৰে, যেতিয়া এমিনো এচিডলৈ ৰূপান্তৰ হয়, অৰ্থাৎ যিটো আন্ত্ৰিক ৰসে তোমাৰ কি কৰিব, প্ৰটিনটোক ভাঙি কিনে এমিনো এচিড বা এমাইনো এচিড বুলিও কয় ইংৰাজীত, ঠিক আছে, এমিনো এচিড বনাব। আৰু যিটো তোমাৰ চৰ্বি আছিল, চৰ্বিটোক কি কৰিব, ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ কৰিব। মনত ৰাখিব, এনেকৈ মনত ৰাখিব, ফেট মানে চৰ্বি, গতিকে ফেটৰ পৰা ফেটি এচিড, সেনেকৈ মনত ৰাখিবা, ঠিক আছে। আৰু এইকেইটা তোমাৰ কি
এইকেইটা হ'ল তোমাৰ তাৰমানে যিটো ক্ষুদ্ৰান্তৰ প্ৰথম অংশক কি বুলি কয় ডুৱেডেনাম বুলি কয় তাৰপিছত মাজৰ অংশখিনিক কি বুলি কয় জেজুনাম বুলি কয় আৰু লাষ্ট যিখিনি ক্ষুদ্ৰান্তৰ অংশ তাক কি বুলি কয় ইলিয়াম বুলি কয় এইবিলাক নালাগে বাৰু তথাপিও চাব পাৰা তোমালোকে ঠিক আছে এতিয়া নেক্সট বুজি ল'বা ক্ষুদ্ৰান্তৰ পৰা শেষ হোৱাৰ পিছত খাদ্যখিনি ক'ত যাব এতিয়া ইয়াত শেষ হ'ল ইয়াত একদম পুৰা ডাইজেষ্ট হৈ গ'ল ডাইজেষ্ট হোৱাৰ পিছত তোমাৰ কি হ'ব খাদ্যখিনি ক'ত যাব এতিয়া ডাঙৰ নলী এডালত আহিব এইডালত আহিব ইয়াত একদম হজম হ'ল ইয়াৰ পৰা যাই কিনে এতিয়া খাদ্যখিনি এই ডাঙৰ নলীডালত আহিব যাৰ নাম কি বৃহদান্ত্ৰ এতিয়া বৃহদান্ত্ৰৰ মূৰত এটা এনেকৈ দেখিছানে এইটো বস্তু এইটো পাৰ্টৰ নাম কি তোমালোকে জানানে সেইটো হ'ল তোমাৰ এপেণ্ডিক্স এতিয়া এপেণ্ডিক্সৰ কাম কি আমাৰ বডিত একো কাম নাই বেমাৰ সৃষ্টি কৰাৰ বাদে ঠিক আছে এতিয়া তাৰমানে কি হয় এপেণ্ডিক্সত কেতিয়াবা কি হয় ইনফেকশ্যন হয় ইনফেকশ্যন মানে কিছুমান বেক্টেৰিয়াৰ কাৰণে তোমাৰ ইনফেকশ্যন হৈ যায় ইনফেকশ্যন হ'লে কি হয় সি ফুলি যায় ফুলি যোৱাৰ পিছত তোমাৰ কি হয় যথেষ্ট পেটৰ বিষ হয় তো গতিকে কি হয় তাৰ অপাৰেশ্যন কৰিব লগা হয় আৰু অপাৰেশ্যন কৰিলে কেতিয়াবা কি হয় তাক কাটি দিয়ে আনকি তোমাৰ কিছুমানে কি কৰে যদি কেতিয়াবা বেলেগ কাৰণতো তোমাৰ অপাৰেশ্যন কৰে তেতিয়াও কেতিয়াবা এপেণ্ডিক্সটো কাটি দিয়ে কাৰণ সি পিছলৈ যায় আমাৰ প্ৰব্লেম কৰাৰ বাদে বেলেগ একো ক্ৰিয়েট নকৰে মানে হেল্প নকৰে গতিকে এইটোৱে হ'ল এপেণ্ডিক্স যাৰ কোনো কাম নাই আমাৰ বডিত এনেই আছে এতিয়া নেক্সট বুজি ল'বা এই খাদ্যখিনিৰ এতিয়া বৃহদান্ত্ৰত কি হ'ব তোমাৰ বৃহদান্ত্ৰত বুজি ল'বা বৃহদান্ত্ৰতো কাম আছে এতিয়া আমি যিখিনি খাদ্য খাম খাদ্যখিনিৰ লগত আমিতো পানীও খাই আছোঁ বা খাদ্যখিনিৰ পৰাও পানী পাব খাদ্যখিনিতো পূৰা একদম ড্ৰাই বস্তুটো আমি নাখাওঁ বুজিছেনে খাদ্যখিনিত যিখিনি পানী থাকিব বা খাদ্যৰ লগত যিখিনি আমি পানী খাম সেই পানীখিনি তোমাৰ কি কৰিব বৃহদান্ত্ৰত আকৌ খাদ্যখিনিৰ পৰা কি একদম চেকি একদম কি কৰিব তাৰ পৰা যিখিনি খাদ্যত পানী আছিল খাদ্যৰ পানীখিনি আৰু কি কৰিব বৃহদান্ত্ৰই শোষণ কৰিব পানীখিনিকো তাৰমানে বাচি যাব নিদিয়ে ঠিক আছে তো পানীখিনি কোনে শোষণ কৰিব বৃহদান্ত্ৰই শোষণ কৰিব আৰু লাষ্টত যিখিনি অলাগতিয়াল বস্তু আৰু বাকীখিনি গম পাইছাই তোমালোকে পায়ুৰে কি হ'ব ওলাই যাব ঠিক আছে এইখিনি পাৰ্টক কি বুলি কয় পায়ু ঠিক আছে এতিয়া তোমালোকে গম পোৱা যে কি হয় পায়ুত তোমাৰ কি হয় এটা পেশী থাকে ঠিক আছে সেই পেশীটোৰ নাম কি স্ফিনেক্টাৰ পেশী তো এটা একদম ইম্পৰ্টেণ্ট মানে জমনি যে তোমালোকৰ যদি কেতিয়াবা ইমাৰ্জেঞ্চি লাগিছে বুজি পাইছা কি ইমাৰ্জেঞ্চিৰ কথা কৈছোঁ গতিকে ইমাৰ্জেঞ্চি যেতিয়া লাগে তোমালোকে যে মানে অলপ টাইম মানে কি ধৰি থাকিব পাৰা যে মই এটলিষ্ট ঘৰলৈ যাই পাম বুজি পাইছানে তো সেই যিটো মানে কনফিডেঞ্চ সেই কনফিডেঞ্চটো কোনে দিয়ে তোমাৰ স্ফিনেক্টাৰ পেশী তাৰমানে স্ফিনেক্টাৰ পেশীৰ কাৰণে তুমি কণ্ট্ৰল কৰি থাকিব পাৰা ঠিক আছে যদি সেই পেশীটো নাথাকিলে হয় তোমাৰ আৰু য'তে লাগিছে তাতে গ'ল আৰু বুজি পাইছানে গতিকে সেই কথাটো মনত ৰাখিবা ই হেল্প কৰি আছে আমাৰ ইয়াৰ কাৰণে কি কয় তোমাৰ মানে কি য'তে লাগে তাতে মানে ওলাই নাযায় ঠিক আছে তাৰপিছত নেক্সট আৰু এটা বস্তু মানে বুজি লৈ দিবা তোমাৰ যে কেতিয়াবা ডিচেণ্ট্ৰি হয় তো ডিচেণ্ট্ৰি হ'লে তোমাৰ জানিবা প্ৰব্লেমটো ক'ত হৈছে তোমাৰ এই বৃহদান্ত্ৰডালত হৈছে ঠিক আছে তোমাৰ যে একদম যায় নোপোৱা আৰু লেট্ৰিন যায় নোপোৱা পূৰা ডাইৰেক্ট আৰু বুজিছেনে যিটো ডাইৰেক্ট হোৱা বুলি কোৱা গতিকে সেইটো ক'ত হয় তোমাৰ বৃহদান্ত্ৰ যেতিয়া প্ৰব্লেম হয় তো প্ৰব্লেম হ'লে তোমাৰ ডিচেণ্ট্ৰি হোৱা চান্স থাকে ঠিক আছে এতিয়া নেক্সট বুজি ল'বা গোটেইখিনি ক'লোৱে ন চৰি এটা বস্তু ক'ব ৰৈ গৈছে এতিয়া শুনি ল'বা এই যে ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ তাৰ বেৰত কিছুমান কি থাকে এনেকুৱা আঙুলিৰ নিচিনা কিছুমান এই দেখিছেনে আঙুলিৰ নিচিনা বেৰত কি থাকে প্ৰবৰ্ধ থাকে এই আঙুলিৰ নিচিনা প্ৰবৰ্ধবিলাকে কি কৰে তোমাৰ এই যে খাদ্যবিলাক যাব খাদ্য মানে কোনকেইটা এতিয়া খাদ্য হৈ থকা নাই সৰল অৱস্থালৈ গৈছে কি হৈছে গ্লুক'জ এমিনো এচিড আৰু ফেটি এচিড এই তিনিটা যেতিয়া হ'ব এই তিনিটা হোৱাৰ পিছত যেতিয়া ইয়াত লাগিব সি কি কৰিব শোষণ কৰিব বুজিছেনে এতিয়া চোৱা এইবিলাক ভিলাই দেখা আছে ইয়াত ভিলাইৰ লগত কি থাকে তেজৰ শিৰা ধমনী একদম সংযুক্ত হৈ থাকে গতিকে ভিলাই কি কৰিব যিখিনি সৰু হ'ল সৰু হোৱা খাদ্যখিনিক ল'লে লৈ কিনে যা তই য'ত যাব লাগে তোৰ জেগালৈ যা ডেট মিনছ তেজলৈ পঠাই দিব ঠিক আছে ক্লিয়াৰ তো তোমাক কেতিয়াবা সোধে ভিলাই কি তো ভিলাই কি ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ বা চিম্পলি তোমালোকে দুয়োটাক একেলগে ক'ব পাৰা অন্ত্ৰ ঠিক আছে মানে কি ক'ম এতিয়া ভিলাই হৈছে আমাৰ অন্ত্ৰত থকা কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ এতিয়া যদি তোমাক ভিলাইৰ কাৰ্য সোধে তোমালোকে কি ক'বা যে ক্ষুদ্ৰান্তত থকা ভিলাইয়ে খাদ্যৰ সৰল কণিকাবোৰ শোষণ কৰি তেজলৈ পঠাই দিয়ে
আৰু বৃহদান্ত্ৰত থকা ভিলাই কি কৰিব খাদ্যত থকা পানী অংশ শোষণ কৰি ক'লৈ পঠাই দিয়ে তেজলৈ পঠাই দিয়ে ঠিক আছে তো এইখিনি হ'ল ভিলাইৰ কাম এতিয়া তোমালোক কি এনজাইম পালা ৰ'বা মই থুলমূলকৈ দিছোঁ ঠিক আছে এতিয়া বুজি ল'বা কাৰ্বহাইড্ৰেট ভাঙা তোমালোকে এনজাইম পালা লালতি এমাইলেজ মুখত হৈছিল এইটো কাম হয়নে তাৰপিছত প্ৰটিন ভাঙা দুটা উৎসেচক পাইছিলা এটা আছিলা পেপচিন এইটো আছিল পাকস্থলীত আৰু এটা আছিল তোমাৰ ট্ৰিপচিন এইটো আছিল অগ্নাশয়ত আৰু এটা আছিল তোমাৰ ফেটছ ভাঙা কি আছিল চৰ্বি ভাঙা উৎসেচক আছিল এইটো কি আছিলে পাহৰি গ'লো লাইপেজ ঠিক আছে আৰু অগ্নাশয়েতো গোটেইকেইটাৰ ওপৰতে কাম কৰিছিল যিটো অগ্নাশয়ৰ পৰা অগ্নাশয় কি আছিলে আন্তৰিক ৰস অন্ত্ৰৰ পৰা ওলোৱা আন্তৰিক ৰসে গোটেইকেইটাৰ ওপৰত ক্ৰিয়া কৰিছিল ঠিক আছে তো এইকেইটা আছিল এনজাইম তো যদি তোমালোকৰ ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা ঠিক আছে আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত আমি লগ পাম